কাজিৰঙাৰ মনোমোহা পৰিৱেশত বিভোৰ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। সোণালী বাঘ দেখাৰ সৌভাগ্য হ'ল মাষ্টাৰ ব্লাষ্টাৰৰ। চকুৰে দেখিলে এশিঙীয়া গড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰে পুৱাই জীপ ছাফাৰী ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ। কাজিৰঙাৰ বাগৰি বনাঞ্চলত পৰ্যটকৰ হৰ্ষোল্লাসৰ মাজত পৰিয়ালসহ জিপচিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে ক্ৰিকেটাৰগৰাকীয়ে। উদ্যান উপভোগ কৰি আপ্লুত হৈ পৰিলে ক্ৰিকেটাৰগৰাকী। বিভিন্ন জীৱ জন্তুৰ লগতে বাঘ দেখাৰ সৌভাগ্য ক্ৰিকেটাৰগৰাকীৰ। মঙলবাৰে পুৱাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত প্ৰকৃতিৰ মনোমোহা ৰূপ উপভোগ কৰি আনন্দিত ক্ৰিকেটাৰগৰাকীয়ে আবেলি দৰ্শন কৰে কহৰা বনাঞ্চল। কহৰাত সোণালী বাঘ দেখাৰ সৌভাগ্য হ'ল শচীন তেণ্ডুলকাৰৰ। কাজিৰঙাত পৰ্যটকৰ মাজত কৌতূহলৰ সৃষ্টি কৰি অহা সোণালী বাঘ দেখি অভিভূত হৈ এয়া এক বিশেষ অভিজ্ঞতা বুলি মন্তব্য কৰে ক্ৰিকেটাৰগৰাকীয়ে। আনহাতে জিপচিৰে কহৰা বনাঞ্চল দৰ্শন কৰি থকা অৱস্থাত বাহনৰ সন্মুখেৰে গড় পাৰ হৈ যোৱা দৃশ্য আন এক অভিজ্ঞতা বুলি বৰ্ণনা কৰিলে ক্ৰিকেটৰ ভগৱানগৰাকীয়ে। अभी गोल्डन टाइगर देखा तो बहुत अच्छा एक्सपीरियंस था। थोड़ी देर के लिए हमने हमारे सामने से राइनो भी क्रॉस कर गया तो बहुत अच्छा एक्सपीरियंस रहा है। गोल्डन टाइगर का एक्सपीरियंस बहुत अच्छा। सर काजीरंगा में पर्यटक देशी और विदेशी के पर्यटक बढ़ा है तो प्रधानमंत्री जी भी यहाँ आए थे। बहुत अच्छा था, हमारा एक्सपीरियंस बहुत अच्छा रहा। थैंक यू। কাজিৰঙা দৰ্শনৰ পূৰ্বে এগৰাকী মহাৰাষ্ট্ৰৰ শিশু অনুৰাগীক কাষলৈ মাতি হেণ্ডশেক কৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে অহা মহাৰাষ্ট্ৰৰ পৰ্যটকে হাতী ছাফাৰী কৰি উভতি যোৱাৰ সময়তে দেখা পায় তেণ্ডুলকাৰক। এই সুন্দৰ অনুভৱ প্ৰকাশ কৰিলে শিশু অনুৰাগীগৰাকীয়ে। सचिन सर को मिलने को मिला? हाँ मिला। कैसे मिला? मतलब लिटरली हार्ट शेप तरने तो नहीं मिला। मतलब हम यहाँ पे ये एलिफेंट सफारी करने तो आए थे और हमारा हो भी गया था, पर हम मतलब ये जो यहाँ पे जो पुलिस वाले थे उन्होंने बोला कि सचिन सर आ रहे हैं तो हम उनके लिए रुक गए। तो जैसे वो आए वैसे बहुत भीड़ हुई थी तो पहले वहाँ जहाँ पर वो लाइन थी ना वहाँ पे गए। तो बाद में वो अपने जीप में जाने वाले थे, बैठ गए तो मैं वहाँ पे घुस गया उन भीड़ में। तो मेरी मम्मी ने उनको रिक्वेस्ट किया कि मेरा बेटा वहाँ पे है तो उनसे प्लीज़ ज़रा मिल जाए। तो उन्होंने मुझे बुलाया, मेरे से हैंडशेक किया, बस वो मोमेंट स्पीचलेस, मतलब कुछ बोलने वाला नहीं था। बहुत अच्छा लगा। জীপ ছাফাৰীৰ পূৰ্বে নগাঁও জিলা প্ৰশাসনে আদৰণি জনায় শচীন তেণ্ডুলকাৰক। উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ সকলোৰে প্ৰণিপাত গ্ৰহণ কৰাৰ লগতে দুজন যুৱকে গামোচাৰে আদৰণি জনায়। ডুঙা দৰ্শনচূড়াত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ক্ৰিকেটাৰগৰাকীক কফি টেবুল বুক উপহাৰ দিয়াৰ লগতে বনটোৰকাৰ লগত মত বিনিময় কৰে ক্ৰিকেটাৰগৰাকীয়ে। মঙলবাৰে কাজিৰঙা ভ্ৰমণ কৰি নিশালৈ গুৱাহাটীলৈ উভতিব তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰৰ কাজিৰঙা ভ্ৰমণে ৰাজ্যৰ পৰ্যটনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত ব্যক্ত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কাজিৰঙা।